মই এটা কথা আপোনালোকক ক'ব খুজিছোঁ যে অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদী সদায় আমাৰ ভাল দিনত আহে। বিহু চাবলৈ আহে, ঝুমুৰ চাবলৈ আহে, গুমৰাগ চাবলৈ আহে। আপোনাৰ অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীয়ে সদায় আমাৰ ভাল দিনবিলাকত আহে, কিন্তু আমাৰ বেয়া দিনবিলাকত কেতিয়াও নাহে। বানপানী চাবলৈ কোনোদিন নাহে। এবাৰেই মাত্ৰ বানপানীৰ সময়ত তেওঁলোকৰ পলিটিকেল প্ৰগ্ৰেমত আহিছিলে নৰেন্দ্ৰ মোদী। তেতিয়া তেওঁ বানপানী সমস্যাটোৰ সমাধান কৰিম বুলি এটা পেকেজ ঘোষণা কৰি গৈছিলে। দিলেনে? 1 টকাও নিদিলে। আজি অমিত শ্বাহ ডাঙৰীয়া ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী। ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী হিচাপে তেখেতৰ প্ৰধান কামটো আছিলে ইণ্ডো বাংলা যিটো বৰ্ডাৰ, আমাৰ যিটো বাংলাদেশৰ লগত যিটো সীমা, সেই সীমাটো চিল কৰি দিয়ে। আজিৰ দিনটো পৰ্যন্ত আমাৰ ধুবুৰী আৰু ধুপিৰি মানে এইটো আপোনাৰ সাতচিঙিমাৰী সেই এলেকাটোত আমাৰ যি বাংলাদেশৰ লগত যিটো বৰ্ডাৰ আছে, সেই বৰ্ডাৰটো এতিয়ালৈকে তেওঁলোকে এইটো কমপ্লিট নকৰিলে। কৰিমগঞ্জৰ লগত আমাৰ যিটো বৰ্ডাৰ আছে, কৰিমগঞ্জ আৰু বাংলাদেশ এই অংশটো বৰাকত, সেই অংশটো এতিয়ালৈকে তেওঁলোকে কাটাতাৰৰ বেৰটো সম্পূৰ্ণ নকৰিলে। সেই একেজন গৃহমন্ত্ৰীয়ে অতি স্পষ্ট ভাষাত কৈছিলে যে অসম চুক্তিৰ 6 নম্বৰ দফা বিপ্লৱ শৰ্মা কমিটিখন আখৰে আখৰে দাড়ি কমা সহ গ্ৰহণ কৰা হ'ব। এতিয়ালৈকেচোন সেই কমিটিৰ প্ৰতিবেদনখনত চহীয়ে নকৰিলে সত্যেন গাৰ্গে। এতিয়ালৈকে সেই কমিটিৰ প্ৰতিবেদন অনুসৰি এটাও কাম নকৰিলে অসমীয়া জাতিৰ কাৰণে। অসম চুক্তিৰ ৰূপায়ণ নকৰিলে, বিদেশী সমস্যাৰ সমাধান নকৰিলে। এই বিজেপি চৰকাৰে, আমি সুপ্ৰিম কোৰ্টৰ অধীনত 19 লাখ বিদেশীক বিচাৰি উলিয়াইছিলোঁ NRCৰ জৰিয়তে। সেই 19 লাখ বিদেশীক খেদাৰ কাৰণে এটা অত্যন্ত সুবৰ্ণ সুযোগ আহিছিলে, কিন্তু বিজেপি দলে সেই NRCখনক গ্ৰহণ নকৰি, বিজেপি চৰকাৰে NRCখনক তেওঁলোকে নাকচ কৰি, আপোনাৰ অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীয়ে আমাৰ NRCখনক নাকচ কৰি সেই 19 লাখ বিদেশীক খেদাৰ যিটো সুযোগ আহিছিলে, সেই সুযোগটো হেৰুৱালে। এতিয়া নিৰ্বাচনৰ সময়ত এনে আহি ঢাক ঢোল পিটিটো লাভ একো নাই। তাৰ পৰা আমি কি পাম? বিপদৰ সময়ত, বানপানীৰ সময়ত নাহিলে। এটাই কথা মনত আছে যে আপোনাৰ অমিত শ্বাহে কৈছিলে যে বানমুক্ত অসম তেওঁ তৈয়াৰ কৰিব। এতিয়ালৈকে বানমুক্ত অসমখন হ'লনে? অমিত শ্বাহ ডাঙৰীয়া, আপোনাৰ বানমুক্ত অসম গঠন কৰিবৰ কাৰণে পুখুৰী কেইটামান খন্দাৰ যে আপুনি বিৰাট ডাঙৰ এটা যে আপুনি হেৰি দিছিলে, সমাধান সূত্ৰ দিছিলে, মন্ত্ৰ, আপোনালোকৰ মন্ত্ৰ যে দিছিলে, সেই মন্ত্ৰটো অনুসৰি অসমত বানপানী সমস্যাৰ সমাধান হ'লনে? আপোনালোকে বিদেশীমুক্ত অসম গঠন কৰাৰ কথা কৈছিলে আৰু আপোনাৰ নিজৰ মুখেৰে বানমুক্ত অসম গঠন কৰাৰ কথা কৈছিলে, কিন্তু ক'ত এতিয়া বিদেশীমুক্ত অসম? কিয় NRCখন আপুনি কমপ্লিট কৰি দিয়া নাই? সেইকাৰণে নিৰ্বাচনৰ সময়ত আহি ডাঙৰ ডাঙৰ কথা কৈ জাতিটোক আৱেগিক আৰু উত্তেজিত কৰি গামোচাখন পিন্ধি এনেই নাটক কৰি একো লাভ নাই। আমাৰ জাতিটোৰ কাৰণে যি কাম কৰিবলগীয়া আছে কৰক, নহ'লে অসমত আহি এনেই মিছামিছিকৈ হিন্দু মুছলমানৰ কাজিয়া লগাবলৈ অহাৰ দৰকাৰ নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।